আগৰ ক্লাছটোত তোমালোকে গম পালা যে ৰিয়েকশ্যন এটাৰ ৰেটক আমি এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ যিটো নেকি হৈছে এটা এভাৰেজ ৰেট কোনোবা এটা টাইমৰ ৰেটটোক ইনষ্টেণ্টেনাছ ৰেট বুলি কয় ইনষ্টেণ্টেনাছ ৰেট হৈছে ৰেট এট এ পাৰ্টিকুলাৰ ইনষ্টেণ্ট তাৰমানে ই এভাৰেজ ৰেট নহয় কোনোবা এটা ফিক্স টাইমৰে ৰেট হ'ব ঠিক আছে এতিয়া এই ইনষ্টেণ্টেনাছ ৰেটটো যদি আমি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে এভাৰেজ ৰেটত যিটো টাইম ইণ্টাৰভেল আছিল সেই টাইম ইণ্টাৰভেলটো আমি বহুত কমাই দিব লাগিব বহুত কমাই দিলে কি হ'ব সেইটো অলমোষ্ট ই এটা টাইমকে বুজাব ওকে যেতিয়া গেপটো বহুত কমি আহিব ইণ্টাৰভেলটো তেতিয়া আমি এনেই ধৰি ল'ব পাৰোঁ যে সেইটো কোনোবা এটা টাইমকে বুজাই আছে আৰু তেতিয়া সেই কম টাইম ইণ্টাৰভেলটোৰ কাৰণে যেতিয়া আমি কনচেন্ট্ৰেশ্যন চেঞ্জটো চাম তাৰ পৰা যিটো ৰেট উলিয়াম সেই ৰেটটোৱে সেই পাৰ্টিকুলাৰ এটা টাইমৰে ৰেটক বুজাব ঠিক আছে তাৰমানে আমি এই ডেল্টা টি ইয়াক জিৰোৰ ওচৰলৈ লৈ যাব লাগিব যদিও এইটো প্ৰেক্টিকেলি জিৰো কৰাটো পচিবল নহয় সেয়ে আমি ক'ব পাৰোঁ এইটোক ডেল্টা টি টেন্স টু জিৰো এই কণ্ডিশ্যনটো যেতিয়া ছেটিছফাই হ'ব তেতিয়া আমি যিটো ৰেট পাম সেই ৰেটটোৱে হ'ব ইনষ্টেণ্টেনাছ ৰেট ওকে আৰু ইয়াক আমি কেনেকৈ লিখিম ডেল্টা টিটো বহুত কমাই দিয়া মানেই আমি লিখিব লাগিব dt হৈছে টাইম ইণ্টাৰভেলৰ এটা বহুত সৰু ভ্যালু ওকে আৰু এই dt টাইম ইণ্টাৰভেলত কনচেন্ট্ৰেশ্যন চেঞ্জটো বহুত কমেই হ'ব গতিকে তাকো আমি লিখিব লাগিব d কনচেন্ট্ৰেশ্যন অফ দা ৰিয়েক্টেণ্ট আগফালে যদি মাইনাছ এটা লগাই দিওঁ তেতিয়া এই ডিফাৰেন্সিয়েল ফৰ্মটো ই ৰিয়েকশ্যনৰ ইনষ্টেণ্টেনাছ ৰেটক বুজাব in terms of reactant আকৌ যদি প্লাস দি পেলাই লিখো আৰু ইয়াত প্ৰডাক্টৰ কনসেন্ট্ৰেশ্যন দি দিও তেতিয়া এই বস্তুটোৱে ইনষ্টেণ্টেনাছ ৰেটকে বুজাব in differential form in terms of product ঠিক আছে এভাৰেজ ৰেট হলে এনেকৈ এক্সপ্ৰেছ কৰিব পাৰি আৰু যদি এটা পাৰ্টিকুলাৰ টাইমৰ কাৰণে ৰেট উলিয়াও মানে ইনষ্টেণ্টেনাছ ৰেট উলিয়াও তেতিয়া আমি টাইম ইণ্টাৰভেলটো কমাই লৈ ইয়াত লিখিব লাগিব dt বুজি পালা এইটো আৰু ইয়াক গ্ৰাফিকেলি উলিয়াব পাৰি ধৰি লোৱা ইফালে ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন আছে আৰু এইটো সাইডত টাইম আছে ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যনটো starting value পৰা কমি গৈ থাকে টাইমটো যিমানে আগবাঢ়ে সেইকাৰণে এনেকুৱা ধৰণৰ আমি কাৰ্ভ এটা পাম আৰু সাপোজ আমাক ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ এই পইণ্টত ৰিয়েকশ্যনটো ষ্টাৰ্ট হৈছে ৰিয়েকশ্যন ষ্টাৰ্ট হোৱাৰ 5 মিনিটছ পিছৰ ৰেটটো লাগে তাৰমানে এই পইণ্টৰ কাৰণে আমাক ৰেট লাগে তেতিয়া আমি কি কৰিব লাগিব সেই পইণ্টটোত কাৰ্ভটোত এটা টেনজেন্ট ড্ৰ কৰিব লাগিব ঠিক আছে এই পইণ্টটোতে আমি টেনজেন্টটো ড্ৰ কৰি দিলে তাৰপিছত এই টেনজেন্টৰ স্লোপটো উলিয়াব লাগিব স্লোপৰ ভ্যালুটোৱে ইয়াৰ ৰিয়েকশ্যনটোৰ এইটো টাইমৰ কাৰণে ইনষ্টেণ্টেনাছ ৰেটটো বুজাব এতিয়া স্লোপটো কেনেকৈ উলিয়াম যদি এই পইণ্টটোক আমি o ৰে বুজাও আৰু ইয়াত য'ত ইন্টাৰসেক্ট কৰিছে হেতু যদি a আৰু এটো সাইডে b লিখি দিও এই টেনজেন্টডালৰ স্লোপটোৱে হ'ব o a by o b স্লোপ আৰু ইয়ে ইনষ্টেণ্টেনাছ ৰেটৰ ভ্যালু হ'ব ঠিক আছে এনেকে টেনজেন্ট ড্ৰ কৰি আমি ইনষ্টেণ্টেনাছ ৰেট ডিটাৰমাইন কৰিব পাৰোঁ ওকে এতিয়া আমি নেক্সট চাম ৰিয়েকশ্যন বেলেগ ৰিয়েকশ্যনৰ কাৰণে আমি ৰেটটোক এক্সপ্ৰেছ কেনেকৈ কৰিব পাৰিম এতিয়া সাপোজ এটা ৰিয়েকশ্যন আছে a plus b goes to c plus d এই ৰিয়েকশ্যনটোত a আৰু b এ ৰিয়েক্ট কৰিছে আৰু c আৰু d
ফৰ্ম হৈছে মানে এইকেইটা ৰিয়েক্টেণ্ট হয় আৰু C আৰু D হৈছে প্ৰডাক্ট তো ইয়াত নাম্বাৰ অফ মলছ বিলাক ফাৰ্ষ্টতে চাবা সবতে 1 1 আছে বেলেগ একো নাম্বাৰ নাই মানে নাম্বাৰ অফ মল টো 1 এই হৈ আছে that means 1 mole of A is reacting with 1 mole of B and this give 1 mole of C and 1 mole of D they are average rate to jodi ami express koribo bisaru eneke likhim rate of the reaction is equal to এতিয়া এটা কথা যে ইয়াতে আমি যিকোনো ৰিয়েক্টেন্টক লৈ বা যিকোনো প্ৰডাক্টক লৈ ৰেটটো এক্সপ্ৰেছ কৰিব পাৰো গুটেকিটা যেনেকৈ লাগিলে আমি এক্সপ্ৰেছ কৰো ৰেটৰ ভ্যালুটো সেমে হ'ব ৰিয়েক্টেন্ট ললে আমি সদায় একফালে -2 লগাওই সো মাইনাস এভাৰেজ ৰেট লিখি আছো একাৰণে ডেল্টা সাইনটো আহিছে কনসেন্ট্ৰেশন অফ ৰিয়েক্টেন্ট A ডেল্টা T নহলে আমি B ক লৈ লিখিলেও হ'ব ইকুৱেল হ'ব বুলি কৈছো হেকাৰণে ইকুৱেল সাইন দিছো মাইনাস B ও ৰিয়েক্টেন্ট হয় কাৰণে তাতো মাইনাস লগাইছো concentration of B by delta T or we can also express in terms of product লৈ যেতিয়া আমি এক্সপ্ৰেছ কৰো তেতিয়া আমি মাইনাস সাইনটো নিদিও প্লাস সাইন দিও প্লাস সাইনটো নিলিখিলেও চলি যায় so delta concentration of C divided by the time interval or যদি D লৈ লিখো তেতিয়াও একেই ভ্যালুৱে পাম এটা একেই ভ্যালু কিয় হ'ব কাৰণ সবৰে নাম্বাৰ অফ মোল বিলাক একেই আছে A যেটো ৰেটত ডিসএপিয়াৰ হ'ব B ও হে একেই ৰেটতে ডিসএপিয়াৰ হ'ব আৰু C ও একেই ৰেটত ফৰ্ম হ'ব আৰু D ও একেই ৰেটতে ফৰ্ম হ'ব এটা এৰ মলিকুল নাইকিয়া হলে C ৰ এটা মলিকুলে ফৰ্ম হয় B ৰ এটা মলিকুলে নাইকিয়া হয় আৰু D ৰ এটা মলিকুলে ফৰ্ম হয় এই ৰেটস বিলাক সমান হৈ আছে ওকে the individually এই বস্তুৰক ইয়াক আমি ক'ব পাৰো rate of disappearance of A যেহেতু A to disappear হৈ যায় মানে ই নাইকিয়া হৈ গৈ থাকে ই ৰিয়েক্টেন্ট হয় কাৰণে ইটো ৰিয়েক্ট কৰি যাব আৰু ইয়াৰ amount to কমি গৈ থাকিব disappear হৈ গৈ থাকিব হে কাৰণে এই বস্তুটোক আমি rate of disappearance of A বুলিও ক'ব পাৰো ঠিক আছে আৰু ই ৰিয়েকচন টু ৰেটৰ সমানো হয় কিয়কি ইয়াত নাম্বাৰ অফ মোল টু 1 আছে ঠিক তেনেকৈ এটো হ'ব ৰেট অফ ডিসএপিয়াৰেন্স অফ B কিন্তু এইকিটা ৰেট অফ ডিসএপিয়াৰেন্স নহয় কিয়কি ইবিলাক প্ৰডাক্ট হয় আৰু প্ৰডাক্টটো ডিসএপিয়াৰ নহয় প্ৰডাক্ট ফৰ্ম হয় গতিকে আমি ইহতক কম ৰেট অফ formation of C and this will be rate of formation of D in this case the rate of disappearance of A is equal to rate of disappearance of B and which is again equal to rate of formations of either C or D okay eto eta simple reaction asil karone ami eneke likhibo paru kintu jodi amar reaction of number of moles bilak olop belek dhonor hoy jeneke ei reaction to swa তেতিয়া আমি কি কৰিব লাগিব ৰেটটোক আগৰ নিচিনাকে এক্সপ্ৰেছ যদি কৰো rate of disappearance of A then rate of disappearance of B then rate of formation of C and rate of formation of D এটা ইয়াত এইবিলাক ইকুৱেল একচুয়ালি নহব কিয়কি সোৱা যেতিয়া এৰ দুটা মলিকুলে ৰিয়েক্ট কৰে বিৰ কিন্তু এটা মলিকুলেহে ৰিয়েক্ট কৰে আৰু সিৰ তিনটা ফৰ্ম হয় কিন্তু ডিৰ এটাহে ফৰ্ম হয় তাৰ মানে ইহতৰ ৰেটস বিলাক ইকুৱেল হৈ থকা নাই দুটা এ নাইকিয়া হলে বি এটাহে ফৰ্ম হ'ব গতিকে ৰেটস বিলাক আমি ইকুৱেল হ'ব বুলিনো কেনেকৈ ক'ব পাৰিম ৰেট B যিটো ৰেটত ডিসএপিয়াৰ হৈ থাকিব তাৰ ডাবল ৰেটত A ডিসএপিয়াৰ হ'ব ৰাইট B এটা নাইকিয়া হলে A দুটা নাইকিয়া হয় গতিকে ইয়াৰ ৰেট যিটো হ'ব A
ডিসএপিয়াৰ হোৱাৰ ৰেটটো তাৰ ডাবল হ'ব গতিকে দুটাক যদি আমি ইকুৱেল বনাব বিচাৰো যদি আমি ইকুৱেল সাইনটো ইয়াত দিব বিচাৰো তেতিয়া কি কৰিব লাগিব ইয়াত এটা হাফ লগাব লাগিব ইয়াৰ আধাৰ সমানহে এটো হ'ব ঠিক আছে আৰু সি আৰু ডিক অবজাৰ্ভ কৰা বি যেটো ৰেটত নাইকিয়া হ'ব সি তাৰ ট্ৰিপল ৰেটত ফৰ্ম হ'ব ৰাইট কিয়কি ইয়াত 3 আছে এটা বি নাইকিয়া হলে সি তিনটা ফৰ্ম হৈ যায় গতিকে ৰিঅ্যাকচনৰ যেটো ৰেট হ'ব তাৰ 3 গুণ হৈ আছে এটো তাৰ মানে ইয়াৰ যেটো ফৰ্মেশনৰ ৰেট আছে তাক আমি ডিভাইড কৰিব লাগিব বাই 3 আগফালে 1/3 এটা লগাই দিব লাগিব আৰু ডিৰ যেহেতু নাম্বাৰ অফ মোলটো 1 এ আছে তাৰ মানে ই ইয়াৰ লগত ইকুৱেল হৈ আছে আৰু ই বাকি বিলাকৰ লগতো এতিয়া ইকুৱেল হৈ আছে কিয়কি আমি হাফ লগাই দিছো ইয়াত 1/3 টো মাল্টিপ্লাই কৰি দিছো এতিয়া এই যেটো আমি ইকুৱেশন লিখিলো এতিয়া এটো কাৰেক্ট হৈছে আৰু এই গুটেই বিলাকে ৰিঅ্যাকচনৰ ৰেটক বুজাব ঠিক আছে ৰেট অফ ডিসএপিয়াৰেন্স অফ এ তাৰ আধাই ৰিঅ্যাকচনটোৰ ৰেটক বুজাব বিৰ যেটো ডিসএপিয়াৰেন্সৰ ৰেট হেতুই ৰিঅ্যাকচনৰ ৰেট হ'ব সিৰ যেটো ফৰ্মেশনৰ ৰেট তাৰ 1/3 পাৰ্ট হে ৰিঅ্যাকচনটোৰ ৰেট হ'ব আৰু ডিৰ ফৰ্মেশনৰ ৰেটৰ লগতো ৰেটটো সেম হ'ব মুঠতে নাম্বাৰ অফ মোল 1 হলে একেই হয় ৰেটস বিলাক আৰু যদি নাম্বাৰ অফ মোল টো 1 নহয় বেলেগ থাকে তেতিয়া আমি এই ৰেটটোক ডিসএপিয়াৰেন্সৰ ৰেটে হোক বা ফৰ্মেশনৰ ৰেটে হোক তাক আমি হে নাম্বাৰ অফ মোল টোৰে ডিভাইড কৰি দিব লাগিব যেটো কোএফিশিয়েন্ট ইয়াত থাকিব সেই কোএফিশিয়েন্ট টোৰে ৰেটটোক ডিভাইড কৰি দিব লাগিব ঠিক আছে বুজি পালা ইয়ালৈকে এতিয়া এটা কোৱেশ্চন চাব লাগিব এটা ৰিঅ্যাকচন দিয়া আছে 2 mole of A goes to B আৰু এই A molecule টোৰ concentration টো 0.4 mole per liter পৰা decrease 5.5 mole per liter পৰা 0.4 mole per liter হৈ গল ৰিঅ্যাকচন টো চলি থাকোতে আৰু এখিনি হবলে টাইম লাগিল 10 মিনিট ওকে 10 মিনিটত এয়াৰ কনসেন্ট্ৰেশন ইমানৰ পৰা ইমান হৈ গল এটা কোৱেশ্চন টো হল যে ৰিঅ্যাকচন টোৰ ৰেট কিমান হ'ব আৰু ৰেট অফ ডিসএপিয়াৰেন্স অফ এ কিমান হ'ব দুটা আছে কোৱেশ্চন এটা হৈছে ৰেট অফ ৰিঅ্যাকচন সেকেন্ড হৈছে ৰেট অফ ডিসএপিয়াৰেন্স অফ এ যেটোৱে মন যায় তোমালোকে আগত উলিয়াব পাৰা এটো উলিয়ালেও হ'ব এটো উলিয়ালেও এটো উলাই যাব বা আগতে গুটে ৰিঅ্যাকচনটোৰ ৰেটটো উলিয়াই দিলেও হ'ব এটা গুটে ৰিঅ্যাকচনৰ ৰেটটো যদি আমি লিখো ৰেট অফ দা ৰিঅ্যাকচন ইজ ইকুৱেল টু কিয়কি ইয়াত এয়াৰ কনসেন্ট্ৰেশনৰ কথাই কোৱা হৈছে গতিকে আমি ইন টাৰ্মস অফ এ লিখিলেই হৈ যাব আগফালে 2 আছে হেকাৰণে ৰিঅ্যাকচনৰ ৰেট লিখোতে আমি 1/2 এটা লগাব লাগিব ডেল্টা কনসেন্ট্ৰেশন অফ এ বাই ডেল্টা টি ঠিক আছে ইয়াত ভ্যালু বিলাক যদি বহুৱা তেতিয়া হলে আহিব 0.5 minus final concentration to আগত লিখে 0.4 minus 0.5 divided by time interval to আছিল 10 এটো যদি সলভ কৰা এটো হৈ যাব -0.1 আগফালে এটা মাইনাস আছে গতিকে আলটিমেটলি এটো পজিটিভে থাকিব ৰেটটো আৰু সলভ কৰিলে দেখিবা যে ইয়াৰ ভ্যালুটো পাইছো আমি 0.005 এটো নিজে কৰি চাবা এটো কেনেকে পালো আৰু ইয়াৰ ইউনিট হ'ব মোল পাৰ লিটাৰ পাৰ মিনিট কিয়কি টাইম টু মিনিটত হে দিয়া আছিল ঠিক আছে গতিকে এটো ৰিঅ্যাকচন টু ৰেটটোক বুজাব এতিয়া আমাক আৰু এটা বস্তু লাগিছিল হেতু হৈছে ৰেট অফ ডিসএপিয়াৰেন্স অফ এ ৰেট অফ ডিসএপিয়াৰেন্স অফ এ টু হৈছে এই বস্তুটো তাৰ লগত হাফ এটা মাল্টিপ্লাই কৰাৰ পিছতহে আমি ৰিঅ্যাকচন টুৰ ৰেট পাইছো
তাৰ মানে ৰিয়েকশ্যনৰ যিটো ৰেট হয় ৰেট অফ ডিসএপিয়াৰেন্স অফ এ টু তাৰ ডাবল হয় ঠিক আছে আধা কৰি দিলেহে আমি ৰিয়েকশ্যনৰ ৰেটটো পালো গতিকে ইয়াৰ ভ্যালুটো হ'ব ৰিয়েকশ্যনৰ ৰেটৰ ভ্যালুৰ ডাবল তাৰ মানে 2 * 0.005 ইমান হ'ব ইমান মোল পাৰ লিটাৰ পাৰ মিনিট যদি এনেকে বুজি পোৱা নাই তেতিয়া হলে তোমালোকে কি কৰিবা লিখিবা ৰেট অফ ডিসএপিয়াৰেন্স অফ এ ইকুয়াল টু এই হাফটো নিদিবা মাইনাস দিস গতিকে হাফটো ইয়াত নাহিব বাকি পাৰ্টটো সলভ কৰিবা ইয়াৰ সমান ভ্যালু পাবা এটো হৈ যাব 0.01 মোল পাৰ লিটাৰ পাৰ মিনিট ওকে ঠিক আছে